অকল বিজেপিয়ে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 পৃষ্ঠাৰ তথ্য 50টামান ঠাইত বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে অসমৰ মাটি, অসমৰ ৰাইজৰ মাটি, অসমৰ চৰকাৰী ভূমি কাৰ্যালয় বনাবৰ কাৰণে অনুমতি দিছে আৰু পৃথিৱীৰ কোনো ৰাজনৈতিক দলক এক কথা মাটিও কটো দিয়া নাই। এটোৱে হ'ল বিজেপি চৰকাৰৰ জাতি মাটি ভেটি ৰক্ষা। অসমৰ জনগণৰ হাতত মাটি নাই। অসমৰ 6 লাখ মানুহ এতিয়া মথাউৰিৰ ওপৰত বাস কৰে। খহনীয়াত পৰাৰ পাছত, বানপানীত পৰাৰ পাছত 6 লাখটা পৰিয়াল, তেওঁলোকক মাটি দিয়া নাই বিজেপিয়ে। বিজেপিয়ে প্ৰায় 50-60টা ঠাইত এতিয়ালৈকে গোটেই অসমত বিজেপিৰ অফিচ বনাবৰ কাৰণে, গুৱাহাটীত ৰাজ্যিক কমিটিৰ অফিচ আৰু বাকীবিলাকত বেলেগ বেলেগ অফিচ বনাবৰ কাৰণে ইতিমধ্যে মণ্ডল কমিটি, জিলা কমিটি আৰু ষ্টেট কমিটিৰ অফিচ বনাবৰ কাৰণে মাটি দিছে। এয়াই হ'ল অসমৰ বিজেপিৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান। সেইকাৰণে বোধহয় আমাৰ জুবিন গাৰ্গে বিজেপিৰ এই জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানক এটা শব্দ ব্যৱহাৰ কৰিছিলে। মই সেইটো ব্যৱহাৰ কৰাটো উচিত বুলি নাভাবো, মই সেইটো নকৰো। কিন্তু এওঁলোকৰ যে জাতি মাটি ভেটি মানে বেলেগ একো নহয়। এওঁলোকে যে আমাৰ ৰাজ্যখনক কেৱল গেৰুৱাকৰণ কৰিব খোজে, এওঁলোকে যে কেৱল হিন্দু আৰু মুছলমানৰ কাজিয়া লগাব খোজে, এওঁলোকে যে অকল নিজৰ দলৰ আৰু নিজৰ দলৰ নেতাবিলাকৰ সম্পত্তি গঢ়িব খোজে, এওঁলোকে যে জনগণৰ পক্ষত নাই। আজিৰ এই প্ৰশ্নটোৰ উত্তৰে, মই উত্থাপন কৰা এই প্ৰশ্নটোৰ উত্তৰে অসম বিধানসভাত প্ৰমাণ কৰিলে। ডাইৰেক্টলি মোক এক্সপেল কৰি দিয়াৰ পাছত মই ডাইৰেক্ট ইয়ালৈকে আহিছোঁ। মই কৈছিলোঁ যে আপোনালোকে লেট কৰি আছে, লেট কৰি থকাৰ কাৰণে আপোনালোকে এই প্ৰশ্নটো নাহিব। মই জানো সদায় পীযুষ হাজৰিকাই কি কৰে, চন্দ্ৰমোহন পাটোৱাৰীক কয় যে লেট কৰি দিয়ক, লেট কৰি দিয়ক। মন্ত্ৰীবিলাকক ইংগিত দি থাকে আৰু স্পীকাৰকো কৈ থাকে এইটো অকণমান দীঘলীয়া কৰিব দিয়ক, দীঘলীয়া কৰি দিয়ক, হাত মাৰি থাকে এনেকৈ। আমিতো চাই থাকো ন, আমিতো পাক্কা খেলুৱৈ, আমিতো যুঁজাৰু মানুহ, আমি আন্দোলনৰ পৰা আহিছোঁ। গতিকে আমি জানো যে কেনেকৈ এটা যুদ্ধ কৰে। সেইকাৰণে মই জানো যে মই সোনকালে আহিলে মোৰ প্ৰশ্নটো আহিবলৈ নিদিয়ে। মই প্ৰশ্নটো অহাৰ আগে আগে উঠিবলৈ গৈছোঁ। এটা প্ৰশ্ন আছিলে, মই সোমোৱাৰ লগে লগে পীযুষ হাজৰিকাই ইংগিত দি দিলে, এওঁ কমা দাড়ি, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কমা দাড়ি ছেমিকলন এইবিলাক গাবলৈ আৰম্ভ কৰি দিলে। মই লগে লগে ক'লো চক অধ্যক্ষ ডাঙৰীয়া এইটো দেৰি কৰিবৰ কাৰণে এনেকুৱা কৰিছে। অধ্যক্ষ ডাঙৰীয়াই কেতিয়াও 2টা ছাপ্লিমেণ্টাৰী নিদিয়ে, 3টা ছাপ্লিমেণ্টাৰী নিদিয়ে, লগে লগে অন্য এটা আকৌ ছাপ্লিমেণ্টাৰী দি দিলে। তেতিয়া মই অধ্যক্ষ ডাঙৰীয়াক ক'লো যে দাদা কি কয় ছাৰ, আপুনি এইটো আগতে নিদিয়ে, এইটো কিয় দিলে? লগে লগে মোক এক্সপেল কৰি দিলে। গতিকে অধ্যক্ষ ডাঙৰীয়া নিৰপেক্ষ হ'ব লাগে। অধ্যক্ষ যদি নিৰপেক্ষ নহয় আৰু যদি গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে চৰকাৰী পক্ষই এনেকৈ কূট কৌশল কৰি গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে, তেতিয়া চুৰ কৰিব পাৰিব চৰকাৰে, চৰকাৰে ভ্ৰষ্টাচাৰ কৰিব পাৰিব, কিন্তু স্বচ্ছতা, ট্ৰেন্সপাৰেঞ্চি আৰু আচল গভাৰ্নেন্স কেতিয়াও, ভাল ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কেতিয়াও দিব নোৱাৰে। গতিকে মই ইয়াৰ প্ৰতিবাদ কৰিলোঁ আৰু আজি দেখুৱাই দিলোঁ যে যোৱা সময়খিনিত গোগ ৰাখে, আনকি পিজিআৰ ভিজিআৰ মাটিও বিজেপিয়ে কেনেকৈ সমগ্ৰ অসম জুৰি গোগ ৰাখে দখল কৰি পেলাইছে। এই ডকুমেণ্টটো আজি গভৰ্ণমেণ্টে দিয়া এই ডকুমেণ্টটো, বিধানসভাত দিয়া ডকুমেণ্টটোৱে প্ৰমাণ কৰিছে। আৰু ইয়াৰ পৰাই বিজেপিৰ আচল চৰিত্ৰ, এওঁলোকে যে বৰ ত্যাগী বুলি কৈ থাকে, এওঁলোকে যে গেৰুৱা বসন পিন্ধে, এওঁলোকে যে ত্যাগৰ প্ৰতীক বুলি কয়, এওঁলোকে যে দেশৰ কাৰণে যে কাম কৰিবলৈ আহিছোঁ বুলি কয়, এইবিলাক যে ভুৱা, এইটো আজি প্ৰমাণিত হ'ল।